মই যিমানখিনি জানো তেওঁ শ্যামকানু মহন্তৰ প্ৰত্যেকটো বস্তু বেয়া পায় তেওঁৰ শ্ব' ছাকচেছফুল হোৱাটো তেওঁ এটলিষ্ট বিচৰা নাছিল শেষলৈ প্ৰথমত তেওঁ কৰিছিলে ব্ৰেণ্ড এম্বেচাডাৰ আছিলে যিহেতু কৰিব লাগিবই বাট তেওঁ জানে যে শ্যামকানু মহন্ত এক্সপ্লইট কৰে মানুহক পে'মেণ্ট পাতিৰ ক্ষেত্ৰত প্লেটফৰ্ম দিয়াৰ নামত গতিকে তেওঁ সেইখিনি জানে সেইটো কাৰণে তেওঁ যিহেতু ৰেবেল নেচাৰৰ মানুহ গতিকে তেওঁ সেইখিনি কৰিছিলে গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলতো তেওঁ কিমান ইচ্ছাকৃতভাৱে গৈছিলে শ্যামকানু মহন্তই কোৱাৰ নিচিনা সেইটো মই নাজানো ক'বলৈ আৰু যিহেতু শ্যামকানু মহন্ত কৈছে মই দেখিছোঁ সেইটো সত্য নে এআই ভিডিঅ' আই ডণ্ট নো কৈছে যে জুবিন নিজে আহিছিলে আমি তাক হোটেলহে বুক কৰি দিছোঁ সেনেকুৱা হোৱাহেঁতেন জুবিন গাৰ্গে ইনষ্টাগ্ৰামত দুদিন আগত 17 ছেপ্টেম্বৰত নহয় 16 নে 15ত দিছিল পষ্টটো যে আই এম কামিং টু ছিংগাপুৰ ফৰ নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পষ্ট নিদিলে হয় যদি তেওঁ অনলি ফুৰিব গ'ল হয় গতিকে কাক বা তেওঁতো মূৰ্খ বনাইছে অনলি হি ন'জ অ'কে চ' জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই গৈছিলে শ্যামকানু মহন্তৰ কাৰণেই গৈছিলে ডেটছ ভেৰি ক্লিয়াৰ মোৰ চকুত আৰু শ্যামকানু মহন্তৰ এতিয়া কথা সলাই লাভ নাই আৰু